Hello and welcome back to Lisa Unplugged. By the way, এটা কথা আপোনালোকে মন বা গুৰুত্ব দিছেনে যে Prime Minister Narendra Modi অসমত কিমান বাৰ আহিলে? I'll tell you 40 times. In fact, plus 40 times. আৰু কিয় এই প্ৰশ্নটো কেতিয়াবা নিজকে কৰিছেনে? মই কৰিছো আৰু I knew that he had a vision. Vision to এটো আছিলে যে গোটেই কান্ট্ৰিখনক তেখেতে একেলগে ডেভেলপ কৰিব হৈছিলে আৰু তাৰে মাজত যদি এটা সেক্টৰ বা এখন ষ্টেট যদি ডেভেলপ নকৰে বা তল পৰি থাকে হেতুটো নহব ন হেন্স he wanted north east to develop and grow more আৰু অসম তাৰে মাজত এটা মেজৰ সেক্টৰ আছিল ইনফেক্ট আমি যদি চাও ইন্ডিপেন্ডেন্সৰ আগৰ সময়ছোৱা মানে ইন্ডিপেন্ডেন্স প্ৰি ইন্ডিপেন্ডেন্স পিৰিয়ড বা ইনফেক্ট অলমান সময় পিছতো ইন্ডিপেন্ডেন্সৰ পিছতো অসম was doing really good মানে তাৰে GDP level মোৰ যিমানখিনি মই ইনফৰমেশন পাইছো GDP was very high in comparison to other states বা other national average level কিন্তু তাৰে পিছত কিছুমান negligible work policies বা unavoidable circumstances ৰ কাৰণে তাৰে GDP টো কমিয়ে গ'ল আৰু বহুত বেছি লো ৰেংকত আহি গ'লো আমিবোৰ মানে স্পেশালি অসম কিন্তু thankfully এনেকুৱা policies এনেকুৱা schemes বোৰ আনা হ'ল যাৰ কাৰণে অসম could come out at least overcome this phase of low rank henceforth we are in a good situation right now good situation নিকাৰণে কৈছো কাৰণ ইয়াতে যোনটো আমাৰ ফোকাস কৰা হৈছে young generationৰ ফোকাস কৰা হৈছে হয় নাই আৰু young generation has the power to run the country and আমি যদি ভাবো না যে আমি লৈ লম আমাৰ হাতত লৈ লম যে আমি আমাৰ ষ্টেটে হওক বা এন্টায়াৰ ইণ্ডিয়াই হওক আমি চলাম বুলি ভালকে চলাম আমি চলাব পাৰো মই জানো মোৰ নিজৰ ওপৰত বিশ্বাস আছে আৰু মোৰ আপোনালোকৰ ওপৰত অৰ্থাৎ তোমালোকৰ ওপৰতো বিশ্বাস আছে ইনফেক্ট আমি যদি চাও মোৰ ইন ডেপথলি যদি চাও যে কেনেকুৱা চেঞ্জেছবোৰ আনা হৈছে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামছবোৰ কৰা হৈছে উইথ আদাৰ নেইবাৰিং কাণ্ট্ৰিজ এণ্ড দ্যাট ৱাজ ভেৰি গুড ইনিচিয়েটিভ টেকেন বাই দ্য গভৰ্ণমেণ্টে হওক কাৰণ কালচাৰেল এক্সচেঞ্জ আমি কালচাৰেলি ইমান ৰিচ যদি আমি আমাৰ কালচাৰখিনি আমি দেখাব পাৰোঁ আন neighboring countries burok that is a very great initiative in fact asian countries chunpur ase mane south asian countries chunpur ase hiotor logoto amar collaboration kora hoise air trade export import hebur develop kora hoise jate eta overall development eta ahe if in fact japan juntu eta major developed country mane eta major sector eta major player develop mane japan is now really growing and taking the space mane gom paisene they have also shown much interest in our development program Malaysian countries delegates pura hise amare visit korise je okhomkhon aru develop koribo pare isn't this are all pointing to one thing je okhomkhon rich okhomot cultural resources economic resources ecological resources ami textile industry hok tea production e hok amar junbur attires ase amar junbur culture ase hebor iman rich je ekhonok লগত যদি আমি কানেক্ট কৰো বা কোলাবৰেট কৰো হিহঁতৰো ভাল হ'ব প্লাস আমাৰো ভাল হ'ব আৰু হেতুৱে কথা লৈ মই আহিছো এটো কবলে যে মোৰ বা আপোনালোকৰো হেতু দায়িত্ব যে আমি নিজা হবকে মানে আমাৰ নিজৰ ফালৰ পৰাও ইন্ডিভিজুৱেলিও আমি এটো এফৰ্ট দিব লাগিব যে আমি আমাৰ ষ্টেট খনক জুনে আগতে বেলেগবোৰে ৰিয়েলাইজ কৰিছে অলৰেডি যে উই আৰ সো ৰিচ হেতু প্ৰমোট কৰি আগুৱাই লৈ যাওঁ আৰু হেতু আমাৰ দায়িত্ব একচুয়ালি ইটস আ ৰেসপন্সিবিলিটি বিং দ্য ইউথ সিটিজেন ইজন্ট দ্যাট মানে ভাবক আৰু গুৰুত্ব দিয়ক মইতো সদায় হেতুৱে কওঁ গুৰুত্ব দিয়ক ভাবক কিন্তু মই সঁচাকৈ কণ্টে সিৰিয়াসলি কম সদায় ইনফৰমেশ্যন এনে দিবলৈ নাহো নহয় ঠিক আছে আজিলৈ যাওঁ আকৌ লগ পাম লিজা আনপ্লাগ বাই